সঁচা প্ৰেম নে টাইম পাছ জানকী 5টা কথাৰে। প্ৰেম হৈছে এক স্বৰ্গীয় অনুভূতি। সকলোৰে জীৱনলৈ এবাৰ নহয় এবাৰ প্ৰেম আহেই। মানুহৰ জীৱনত ধন সম্পত্তি ঐশ্বৰ্য বিভূতিৰ দৰে প্ৰেম হৈছে এক অমূল্য সম্পদ, যাক লৈ ব্যক্তিবিশেষ সুখী থাকে। বহুজনৰে সফলতাৰ আঁৰত লুকাই থাকে প্ৰেম ভাল পোৱা। এই সঁচা প্ৰেম ভালপোৱাই মানুহৰ মন মগজুক সাহসী কৰি সৃষ্টিশীল কৰি তোলে। আকৌ এই প্ৰেম ভালপোৱাত আউল লাগিলে কিন্তু বহুজনৰ জীৱন বিপদাপন্ন হৈ পৰে। সেয়েহে আহক কথা পাতোঁ 5টা বিষয়ৰ ওপৰত। আপুনি যদি এই 5টা কথা জানে তেনেহ'লে আপুনি অতি সহজে জানিব পাৰিব আপুনি যে প্ৰেম কৰি আছে সেয়া সঁচা নে মিছা। প্ৰথমতে, যি প্ৰেমত প্ৰেমিক প্ৰেমিকাই ইজনে সিজনৰ অনুভৱবোৰক সন্মান নকৰে তেনে প্ৰেম এক নাটকীয় প্ৰেম, যাৰ কোনো ভাল ভৱিষ্যত নাথাকে। যদি আপোনাৰ সুখ শান্তি, আপোনাৰ মনৰ হাবিয়াস, আপোনাৰ ইচ্ছাক আপোনাৰ সংগীয়ে কেতিয়াও গুৰুত্ব নিদিয়ে তেন্তে এই প্ৰেম কেতিয়াও স্বৰ্গীয় নহয়। দ্বিতীয়তে, প্ৰেমিক প্ৰেমিকাই যদি তেওঁলোকৰ ব্যক্তিগত কথা ইজনে সিজনক শ্বেয়াৰ কৰিবলৈ টান পায় তেন্তে জানিব কিবা কেনা আছে এই প্ৰেমত। এনেধৰণৰ প্ৰেমিক প্ৰেমিকা এখন কাল্পনিক পৃথিৱীত বাস কৰে, য'ত বেছিখিনি কথাই কাল্পনিক আৰু বহুখিনি মিছা। এনে প্ৰেম কেতিয়াও সাৰ্থক নহয়, এয়া টাইম পাছ প্ৰেমহে। সেয়েহে এনে প্ৰেমৰ পৰা সাৱধান হোৱা উচিত। তৃতীয়তে, অপৰিকল্পিত প্ৰেমক সদায় নাটকীয় বা সময় অতিবাহিত প্ৰেম ৰূপে আখ্যা দিয়া হয়। অৰ্থাৎ এনেধৰণৰ প্ৰেমিকে কোনোদিনে ভৱিষ্যতে তেওঁলোকৰ সম্বন্ধ বা প্ৰেমৰ কোনো কথাই চিন্তা নকৰে বা আপোনাৰ পৰাও শুনিব নিবিচাৰে। আৰু আপুনিও সম্পৰ্কটোৰ ভৱিষ্যতৰ বিষয়ে তেওঁৰ সৈতে আলোচনা কৰিব বিচাৰিলে তেওঁ খুব চতুৰতাৰে বিষয়টো আঁতৰাই চলে। সেয়েহে কোৱা হয়, পৰিকল্পনাহীন প্ৰেম কচুপাতৰ পানী মাত্ৰ। এইটো ধ্ৰুৱ সত্য যে অপৰিকল্পিত প্ৰেমৰ পৰিণতিৰ কোনো নিশ্চয়তা নাথাকে। চতুৰ্থতে, টাইম পাছ কৰা প্ৰেমত মনৰ ভালপোৱাৰ গাঢ়তা খুব কম। এনে প্ৰেমৰ ক্ষেত্ৰত মনৰ ভালপোৱাতকৈ শৰীৰৰ ভালপোৱাইহে প্ৰাধান্য পায়। কিন্তু সঁচা ভালপোৱাত মন আৰু শৰীৰ ভালপোৱা সমানুপাতিক দিশত অৱস্থান কৰে। মিছা ভালপোৱাত আপোনাৰ দুখৰ সময়ত বা আপোনাৰ বেয়া দিনত আপোনাৰ সংগী সমভাগী হোৱাৰ পৰা দূৰৈত থাকিব বিচাৰে মাত্ৰ। তেওঁৰ শাৰীৰিক সুখ সম্ভোগৰ বাবেহে তেওঁ আপোনাক বিচাৰি থাকিব। সেয়েহে কোৱা হয়, এনে প্ৰেমৰ কোনো নিশ্চয়তা নাথাকে। আৰু যিদিনাই আপোনাতকৈ ধুনীয়া শৰীৰ পাব সিদিনাৰ পৰাই তেওঁ আপোনাক সৰু সৰু অজুহাত লৈ ব্ৰেকআপ বা লাহে লাহে আঁতৰি যোৱাৰ কু অভিসন্ধি ৰচনা কৰিব। পঞ্চমতে, চিকিৎসা বিজ্ঞানৰ মতে মানুহ যেতিয়া এটি সঁচা প্ৰেমৰ সম্পৰ্কত থাকে তেতিয়া ইজনে সিজনক সঘনাই লগ পোৱাৰ প্ৰৱণতা বৃদ্ধি পায়। মগজুত ক্ষৰণ হোৱা ৰাসায়নিক দ্ৰব্য ডোপামিন ক্ষৰণ হোৱাৰ বাবে এই ৰাসায়নিক দ্ৰব্য ক্ষৰণৰ লগে লগে ভালপোৱাজনলৈ খুব মনত পৰে আৰু কাষতে পোৱাৰ হাবিয়াস আহে। এই কথাই এইটো প্ৰমাণ কৰে যে প্ৰেমৰ গাঢ়তা নথকা বাবেই আপোনাৰ সংগী আপোনাক আঁতৰি থাকিব পাৰে। মানে মিছা ভালপোৱাৰ এইটো ডাঙৰ এটা কাৰণ। ধন্যবাদ। আজিৰ ভিডিঅ'টো কেনে পালে কমেণ্ট কৰি জনাব। যদি ভাল পালে লাইক এটা কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ আহিছোঁ, পুনৰ লগ পাম নতুন ভিডিঅ'ৰ সৈতে।